মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি অতি সহজতে সন্ধি কাক বোলে আৰু সন্ধি কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে আমি আজি শিকিবলৈ আগবাঢ়িছোঁ। তোমালোকে চোৱা সন্ধি কাক বোলে আৰু কি প্ৰকাৰ কি নিচে ওচৰাচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণ মিলালকে সন্ধি বোলে। সন্ধি তিনি প্ৰকাৰৰ: স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি। স্বৰ সন্ধি চোৱা স্বৰবৰ্ণৰ লগত যি সন্ধি হয় তাকে স্বৰ সন্ধি বোলে। এতিয়া চোৱা অ যোগ অ সমান আহ হয়, আমি তেনেকৈ ফল যোগ অফল ফলাফল। এতিয়া তোমালোকে দেখিছা এইটো অ, আমি যিটো দেখিছোঁ এইটো অ, এইটো হৈছে দুটা বৰ্ণৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণ অ, গতিকে এইটো আমাৰ আহ হ'ল। নৰক যোগ অসুৰ নৰকাসুৰ, পুষ্প যোগ অঞ্জলি পুষ্পাঞ্জলি, শত যোগ অব্দ শতাব্দ, সাধ্য যোগ অতীত সাধ্যাতিক, স্ব যোগ অধীন স্বাধীন। আকৌ আমি চোৱা অ যোগ আহ হ'লেও আহ হয়, আমাৰ এইটো স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ হ'ব। তোমালোকে বুজিলে পাৰিবাই কৰিব। হতাহত, হত যোগ আহত, আহ কেনেকৈ হয় দেখিছা? হতাশা, হত যোগ আশা। মেঘালয়, মেঘ যোগ আলয়, শোকাকুল, শোক যোগ আকুল। আকৌ আমি যদি বিদ্যালয় বুলি কওঁ আ যোগ আ সমান চৰেয়া, বিদ্যা যোগ আলয়। গৱেষণাগাৰ, গৱেষণা যোগ আগাৰ, সুধাকৰ, সুধা যোগ আকৰ। কাৰাগাৰ, কাৰা যোগ আগাৰ। আকৌ চৰেয়া যোগ চৰেয় হ'লেও চৰেয়া হয়, আশাতীত, আশা যোগ অতীত। বিদ্যালংকাৰ, বিদ্যা যোগ অলংকাৰ। হচৈ যোগ হচৈ হ'লে দীঘৈ হয়, সেইকাৰণে তোমালোকে চোৱা আমি যদি মুনিন্দ দেখিছা, এতিয়া আমি মুনিটো হচৈকাৰ দিছোঁ, যিহেতু হচৈ যোগ হচৈ তেতিয়া দীঘৈকাৰ হ'ব। সেইকাৰণে এনেকুৱাকেইটা পৰীক্ষাত কৰিব দিয়ে। অতীত, অতি যোগ ইত, প্ৰতিটি, প্ৰতি যোগ ইতি। এইটোত আমি ধৰা আমাৰ তেনেকৈ পৰীক্ষাৰ ক্ষেত্ৰত হচৈ যোগ দীঘৈ, সেইকাৰণে আমাৰ এইটোৰ পৰাই কৰিব দিয়ে যে তোমালোকে বুজিছানে নাই। পৰিত চোৱাচোন, পৰিটো হচৈকাৰ ইক্ষা। গিৰি যোগ ইহ গিৰিশ, একেই দেখিছানে? কিহৰ কাৰণে হ'ল গম পাইছা? ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। দীঘৈ যোগ দীঘৈ সমান দীঘৈ, সতী যোগ ইহ সতী, শ্ৰী শ্ৰী যোগ ইহ, দীঘৈ যোগ হচৈ, মহী যোগ ইন্দ্ৰ মহীন্দ্ৰ। আমি এনেকৈ খুব সুন্দৰকৈ শিকিব পাৰোঁ। চৰেয় যোগ হচৈ এ হয়, নৰেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ। ইতৰ এতৰ, ইতৰ যোগ এতৰ। চৰেয় যোগ দীঘৰি এ হয়, গণেশ, গণ যোগ ইহ, নৰেশ, নৰ যোগ ইহ। চৰেয়া যোগ হচৈ হ'লে এ হয়, যথেষ্ট, যথা যোগ ইষ্ট। তাৰপিছতে গম পাইছা নহয় ন? চৰেয়া যোগ দীঘৈ হ'লে এ হয়, মহেশ, মহাযোগ ইহ। চৰেয় যোগ হচৌ হ'লে উ হয়, চৰেয়া যোগ হচৌ হ'লেও উ হয়। যথোচিত, যথা যোগ উচিত। কথোপকথন, কথা যোগ উপকথন। এইটো চৰেয়া যোগ ৰি, এইটো ৰেফ, আৰু চৰেয়া যোগ ৰি, এইটো ৰেফ। দেৱৰ্ষি, দেৱযোগ ঋষি। ৰাজৰ্ষি, ৰাজযোগ ঋষি। মহৰ্ষি, মহাযোগ ঋষি। চৰেয় যোগ ঋত হ'লে আৰ্ত, চৰেয়া যোগ ঋত হ'লে আৰ্ত। শুকাৰ্ত, ভোকাৰ্ত, ক্ষুধাৰ্ত, এইকেইটাও আহে দেই। শুকযোগ ঋত, শুকাৰ্ত, ভোকযোগ ঋত, ভোকাৰ্ত, ক্ষুধাযোগ ঋত, ক্ষুধাৰ্ত। চৰেয় যোগ ঐ, চৰেয় ঐ, চৰেয় যোগ ঐ, ঐ, আৰু চৰেয়া যোগ এ ঐ, চৰেয়া যোগ ঐ, ঐ। জনযোগ এক, জনৈক, একযোগ এক, একৈক, তথা যোগ এবচ, তথৈবচ। চৰেয়া যোগ এ হ'লেও এ, চৰেয় যোগ এ হ'লেও এ। মাহ যোগ এক, মাহেক, দিন যোগ এক, দিনেক। চৰেয়া যোগ উ ঐ, চৰেয়া যোগ ঔ ঐ, চৰেয়া যোগ উ ঔ, চৰেয়া যোগ ঔ ঔ। জলৌকা, জল যোগ উকা, জলৌকা। বনৌষধি, বন যোগ ঔষধি, বনৌষধি। চৰেয়া যোগ অ হ'লে জিয়কাৰ, চৰেয়া যোগ আ হ'লে জিয়কাৰ। হচৈ যোগ অ হ'লে চৰেয় হ'লে জিয়কাৰ। হচৈ যোগ হচৌ হ'লে জিয়কাৰ, হচৈ যোগ এ হ'লেও জিয়কাৰ। প্ৰতিযোগ অহ, প্ৰত্যাহ। যদ্যাপি, যদি যোগ অপি, যদ্যাপি। প্ৰতিযোগ এক, প্ৰত্যেক। ইতি যোগ আদি ইত্যাদি। চৰেয় হচৌ যোগ চৰেয় হ'লে ব, হচৌ যোগ চৰেয়া হ'লে ৱা। হচৌ যোগ এ হ'লে ৱা বৰ্তাকাৰে এ, যেনেকৈ অনু যোগ অয়, অন্বয়। এ যোগ চৰেয় অয়, ঐ যোগ চৰেয় আয়। নায়ক, নৈ যোগ অক নায়ক, নৈ যোগ অক, গৈ যোগ অক গায়ক। এইখিনি কথা খুব ভালকৈ মনোযোগ কৰিবা। উ যোগ চৰেয় অব, পৱন, পু যোগ অন, পৱন। উ যোগ হচৈ অব, পবিত্ৰ, পৌ যোগ ইত্ৰ, পবিত্ৰ। উ যোগ এ অব, উ যোগ চৰেয় আপ, ঔ যোগ হচৈ আপ, ঔ যোগ হচৌ আপ। পাৱক, পৌ যোগ অক পাৱক, ভৌ যোগ অক ভাৱক, নৌ যোগ অক নায়ক।
এই গোটেই তোমালোকক স্ববৰ্ণৰ ফৰ্মুলাখিনি মই দিলোঁ তোমালোকক 1 নম্বৰ আহিব কিন্তু তোমালোকে এইখিনি গোটেইখিনি পঢ়িবা আৰু এইখিনি জানি থলে তোমালোকে পৰীক্ষাত কেতিয়াও ভুল নকৰা তোমালোকে ভিডিঅটো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা নতুনকৈ অহা সকলে আৰু লাইক কৰিবা ইয়াৰ পিছত মই অহাকালি পুনৰ তোমালোকক ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি বিষয়ে আলোচনা কৰিম ধন্যবাদ